নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 17ত থকা স্থানাংক জ্যামিতিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি ইয়াৰ ধাৰণাৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ পিছত আমি ইয়াৰ অনুশীলনীৰ প্ৰশ্নবোৰ সমাধান কৰিম। এতিয়া চোৱা, ধৰা এইখন আমাৰ এখন এই পেপাৰখন আমাৰ এখন সমতল। ইয়াত আমাৰ দুডাল অক্ষ দিয়া আছে, এ এডাল আৰু এ এডাল। এতিয়া এই আনুভূমিকভাৱে থকা অক্ষডালক এই অক্ষডালক কোৱা হ'ব এক্স অক্ষ। এই অক্ষডালক কোৱা হ'ব এক্স অক্ষ। আৰু এই উলম্বভাৱে থকা অক্ষডালক কোৱা হ'ব ওয়াই অক্ষ। আৰু এই অক্ষ দুডালে কটাকটি কৰা বিন্দুটোক কোৱা হ'ব, এই অক্ষ দুডালে আমাৰ ইয়াত কটাকটি কৰিছে, সো এই বিন্দুটোক কোৱা হ'ব মূল বিন্দু। আৰু মূল বিন্দুক আমি ওৰে বুজাও আৰু ইয়াৰ স্থানাংক হ'ব 0 0। ইয়াৰ স্থানাংক হ'ব 0 0। এতিয়া ধৰা এটা বিন্দু লোৱা, ধৰা 3 4। এই 3 4 এই বিন্দুটো বুজাবলৈ আমি ইহঁতৰ স্থানাংক দুটা আমি সদায় প্ৰথম বন্ধনীৰ ভিতৰত ৰাখিব লাগে। আৰু ইয়াৰ এই প্ৰথম স্থানাংকটো হ'ল আমাৰ এক্স স্থানাংক, এক্সৰ স্থানাংক, আৰু এই দ্বিতীয় স্থানাংকটো হ'ল আমাৰ ওয়াইৰ স্থানাংক। আকৌ এই এক্স স্থানাংকক কোৱা হয় ভুজ, এক্স স্থানাংকক কোৱা হয় ভুজ, আৰু এই ওয়াই স্থানাংকক কোৱা হয় কটি। সো ভুজ হল আমাৰ এক্স স্থানাংক আৰু কটি হল আমাৰ ওয়াই স্থানাংক। সো এইখিনি মনত ৰাখিবা। এতিয়া চোৱা, এই মূল বিন্দুত আমাৰ এক্সৰ মানো 0 হ'ব আৰু ওয়াইৰ মানো 0 হ'ব। এক্সৰ স্থানাংক 0, ওয়াইৰ স্থানাংক 0 হ'ব। ইয়াত আমাৰ এই মূল বিন্দুৰ পৰা সোঁফালে আমাৰ এক্সৰ ধনাত্মক মানবোৰ থাকে আৰু বাওঁফালে আমাৰ এক্সৰ ঋণাত্মক মানবোৰ থাকে। সেইদৰে আমাৰ এই মূল বিন্দুৰ পৰা ওপৰ ফালে আমাৰ ওয়াইৰ ধনাত্মক মানবোৰ থাকে আৰু তলৰ ফালে আমাৰ ওয়াইৰ ঋণাত্মক মানবোৰ থাকে। এতিয়া এই বিন্দুটোক যদি আমি এই সমতলখনত বহুৱাব যাওঁ, তেন্তে চোৱা, ইয়াত আমাৰ এক্সৰ মানটো কি আছে 3 আছে, +3, আৰু ওয়াইৰ মানটো কি আছে +4। সো বিন্দুটো যদি আমি উপস্থাপন কৰো এই সমতলখনত, কেনেকৈ উপস্থাপন কৰিম চোৱা। ইয়াত আমাৰ এক্সৰ মান 3 আছে। এক্সৰ মানটো আমি কেনেদৰে উলিয়াও চোৱা, যে ওয়াই অক্ষৰ পৰা এক্সৰ মান কি আছে 3 আছে, অৰ্থাৎ ওয়াই অক্ষৰ পৰা 3 একক দূৰত্বত এক্সৰ মানটো হ'ব। অৰ্থাৎ ওয়াই অক্ষ আমাৰ এইটো হ'ল ওয়াই অক্ষ, ইয়াৰ পৰা 3 একক দূৰত্বত, ইয়াত চোৱা 1 2 3, সো এই 3 একক দূৰত্বত হ'ব এক্সৰ মান। আকৌ এই ওয়াইৰ মানটো আমাৰ এক্স অক্ষৰ পৰা 4 একক দূৰত্বত হ'ব। ইয়াত চোৱা 4টো আমাৰ কি আছে প্লাস আছে, সো প্লাসটো আমাৰ ওয়াইৰ কি আছে, ওয়াইৰ উপৰ ফালে প্লাস থাকে, ওয়াইৰ উপৰ ফালে ওয়াইৰ মানবোৰ প্লাস হয়। সো আমাৰ উপৰ ফালে হ'ব, ওয়াইৰ মান আছে 4, সো আমাৰ উপৰ ফালে 4 একক যাব লাগিব, 1 2 3 4, প্ৰায় এইখিনি হ'ব। সো ইয়াত হ'ব আমাৰ এই 3 4 বিন্দুটো, এই 3 4 বিন্দুটো হ'ব আমাৰ ইয়াত। এতিয়া আকৌ আমাৰ এই এক্স আৰু এই ওয়াই এই অক্ষ দুডালে এই সমতলখনক 4টা ভাগত ভাগ কৰিছে। ইয়াত আমাৰ এইটো এটা, প্ৰথমটো, দ্বিতীয়টো, তৃতীয়টো, চতুৰ্থটো। এতিয়া চোৱা, এই প্ৰথম ভাগটোক কোৱা হ'ব প্ৰথম চক। ইয়াক কোৱা হ'ব, এই ভাগটোক কোৱা হ'ব প্ৰথম চক। এইটোক কোৱা হ'ব দ্বিতীয় চক, ইয়াক কোৱা হ'ব তৃতীয় চক, ইয়াক কোৱা হ'ব তৃতীয় চক, আৰু ইয়াক কোৱা হ'ব চতুৰ্থ চক। এতিয়া চোৱা, এই প্ৰথম চকত ইয়াত আমি জানো যে মূল বিন্দুৰ পৰা সোঁফালে এক্সৰ ধনাত্মক মানবোৰ থাকে আৰু ওপৰ ফালে ওয়াইৰ ধনাত্মক মানবোৰ থাকে। সো প্ৰথম চকত স্থানাংক দুটা যে আমাৰ থাকিব এক্স আৰু ওয়াই, এই দুয়োটা স্থানাংক আমাৰ কি হ'ব ধনাত্মক হ'ব। সো প্ৰথম চকত হ'ব, ইয়াত বিন্দুটো হ'ব ধনাত্মক, দুয়োটাই ধনাত্মক। এদৰে আমাৰ দ্বিতীয় চকত চোৱা, এক্সৰ মানবোৰ বাওঁফালে কি, বাওঁফালে ঋণাত্মক হয় আৰু ওয়াইৰ মানবোৰ ওপৰ ফালে ধনাত্মক। সো ইয়াত হ'ব আমাৰ এক্সৰ মানটো হ'ব ধনাত্মক আৰু ওয়াইৰ মানটো হ'ব ঋণাত্মক। সো স্থানাংক দুটা হ'ব, প্ৰথমটো হ'ব ঋণাত্মক, দ্বিতীয়টো হ'ব ধনাত্মক। এইদৰে তৃতীয় চকত আমাৰ বাওঁফালে কি এক্সৰ ঋণাত্মক মানবোৰ আৰু তলৰ ফালে ওয়াইৰ ঋণাত্মক মানবোৰ, সো দুয়োটা ঋণাত্মক হ'ব। সো ইয়াৰ বিন্দুটো হ'ব ঋণাত্মক। এইদৰে আমাৰ চতুৰ্থ চকত থাকিলে বিন্দুটো আমাৰ চোৱা, ইয়াত আমাৰ এক্সৰ মানবোৰ ধনাত্মক আৰু তলৰ ফালে ওয়াইৰ মানবোৰ কি ঋণাত্মক।
সো আমাৰ ইয়াৰ বিন্দুটো হ'ব প্ৰথমটো হ'ব ধনাত্মক অৰ্থাৎ x ৰ মানটো ধনাত্মক হ'ব আৰু y ৰ মানটো হ'ব ঋণাত্মক সো ইয়ালৈকে ক্লিয়াৰ হ'ল এতিয়া ইয়াতে তোমালোকক সৰু এটা ইনফৰমেশন দিব বিচাৰিছো স্থানাঙ্ক জ্যামিতি এই সম্পূৰ্ণ অধ্যায়টোৰ ওপৰত এখন ইবুক বনোৱা হৈছে আৰু ইবুকখন অতি সহজ আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত বনোৱা হৈছে তাত তোমালোকে অনুৰণী 17ৰ A to Z প্ৰশ্নোত্তৰ আৰু সমাধান পাই যাবা সো কোনোবাই যদি বিচৰা ইবুকখন ডাউনলোড কৰি ল'ব পাৰা ডেসক্ৰিপচনত লিংকটো দিয়া থাকিব এতিয়া অনুৰণীৰ 1 নম্বৰ প্ৰশ্নত আমাক কি কৈছে যে স্থানাঙ্ক সমতলৰ আনুভূমিক অক্ষডালৰ নাম কি এতিয়া চোৱা অলপ আগতে আমি পাই আহিলো যে স্থানাঙ্ক সমতলৰ আনুভূমিক অক্ষডালক কোৱা হয় x অক্ষ আৰু স্থানাঙ্ক সমতলৰ উলম্ব অক্ষডালক কোৱা হয় y অক্ষ সো 1 নম্বৰৰ আনসাৰ হৈ যাব x অক্ষ এতিয়া নেক্সট নাম্বাৰ 2 যে স্থানাঙ্ক সমতলৰ উলম্ব অক্ষডালক কি বলে সো ইয়াৰ আনসাৰ হৈ যাব y অক্ষ এতিয়া নেক্সট নাম্বাৰ 3 যে অক্ষ দুডালে কটাকটি কৰা বিন্দুটোক কি বলে সো ইয়াৰ আনসাৰ হ'ব অক্ষ দুডালে কটাকটি কৰা বিন্দুটোক মূল বিন্দু বলে এতিয়া নেক্সট কোশ্চেন নম্বৰ 4 ত প্ৰশ্নত কি কৈছে যে বিন্দু এটাৰ ভুজ কাক বলে এতিয়া চোৱা ইয়াৰ সংজ্ঞাটো হৈ যাব যে বিন্দু এটাৰ y অক্ষৰ পৰা দূৰত্বক বিন্দুটোৰ x স্থানাঙ্ক নাইবা ভুজ বলে ভুজক আমি জানো যে ভুজক x স্থানাঙ্ক বুলিও কোৱা হয় সো বিন্দু এটাৰ y অক্ষৰ পৰা দূৰত্বক বিন্দুটোৰ ভুজ বলে এতিয়া নেক্সট কোশ্চেন নম্বৰ 5 ত প্ৰশ্নত কি কৈছে যে বিন্দু এটাৰ কোটি কাক বলে এতিয়া চোৱা ইয়াৰ সংজ্ঞাটো হৈ যাব যে বিন্দু এটাৰ x অক্ষৰ পৰা দূৰত্বক বিন্দুটোৰ কোটি বলে আৰু আমি জানো যে কোটিক y স্থানাঙ্ক বুলিও জনা যায় এতিয়া নেক্সট কোশ্চেন নম্বৰ 6 ত প্ৰশ্নত কি কৈছে যে স্থানাঙ্ক জ্যামিতিত বিন্দু উপস্থাপন কৰা সমতলখনক কি বলে সো ইয়াৰ আনসাৰ হৈ যাব স্থানাঙ্ক সমতল বলে এতিয়া নেক্সট কোশ্চেন নম্বৰ 7 ত প্ৰশ্নত কি কৈছে যে অক্ষ দুডালে সমতলখনক কেইটা ভাগত বিভক্ত কৰে আৰু ভাগ কেইটা কি কি অলপ আগতে আমি পাই আহিছো যে অক্ষ দুডালে x আৰু y অক্ষ এই অক্ষ দুডালে সমতলখনক 4টা ভাগত ভাগ কৰে আৰু ভাগ কেইটা হল প্ৰথম চক দ্বিতীয় চক তৃতীয় চক আৰু চতুৰ্থ চক সো আজিৰ ভিডিওটোত এইখিনিয়ে আৰু নেক্সট ভিডিওত আমি কোশ্চেন নম্বৰ 8 ৰ পৰা আলোচনা কৰিম থ্যাংক ইউ